46 দিন হৈ গ'ল এই গোটেই 46 দিন জুবিন গাৰ্গৰ হত্যাৰ যিটো বিষয় সেই বিষয়টো ধুলি কুঁৱলী কৰা দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল সেই কথাটো কিয় এছআইটিৰ মুৰব্বীজনে ক'ব নোৱাৰে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে হয় এই কথাটো আমিও বুজি পাওঁ যে তদন্তৰ কাৰণে সকলো কথা ৰাজহুৱা কৰিব নোৱাৰে কিন্তু যিবিলাক কথা ৰাজহুৱা কৰিব পাৰে সেই কথাবিলাকো এছআইটিয়ে এই পৰ্যন্ত ৰাজহুৱা কৰা নাই আৰু সেই কাৰণে আমি এটা সময়ত অসমৰ দল সংগঠনবিলাকে বিচাৰিছিলো যে প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাৰ তদন্ত চিবিআইৰ জৰিয়তে হ'ব লাগে কিন্তু চৰকাৰে দিবলৈ ভয় খালে কিয় ভয় খালে সেই কথাটো ৰহস্য ঘনীভূত হৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত জীয়াই থাকোঁতেতো আমাৰ শিল্পীগৰাকীক সন্মান প্ৰদৰ্শন নকৰিলে মৃত্যুৰ পিছতো